সৰুপথাৰৰ টেঙানীৰ এটি দুৰ্ভগীয়া পৰিয়াল। এসময়ত এটা ভৰিৰে আন্দোলন কৰিবলৈ যোৱা সৰুপথাৰৰ টেঙানীৰ হাবিৰাম চুতীয়াৰ পৰিয়ালৰ দুৰ্ভগীয়া ছবি। এটা ভগা জুপুৰিসদৃশ গৃহত জীৱন যাপন পৰিয়ালটিৰ। এজনেই পুত্ৰ আছিল, তেখেতেও পিঠি দিলে পিতৃ-মাতৃক। মাতৃগৰাকীও ৰোগীয়া হৈ পৰিল। কোনোমতে ভাত মুঠি ৰান্ধি বৃদ্ধ-বৃদ্ধাই পাৰ কৰিছে জীৱন। আমি ঘৰৰ ভিতৰচোৱালৈ সোমাওঁতে দেখা পাইছোঁ যে অত-তত সিঁচৰিত হৈ থকা সা-সামগ্ৰীসমূহ চিজিল কৰি দিবলৈও আখৰি নাই পুত্ৰ-বোৱাৰীৰ। এটা সময়ত আছিল অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠা আন্দোলন বুলিলেই হাবিৰাম চুতীয়াই এখন ভৰিৰে গৈ অংশগ্ৰহণ কৰিছিল আন্দোলনসমূহত। আছে আৰু পৰিয়াল বুলিব নাই আৰু বুঢ়ী আছে আৰু বুঢ়ীয়ে এতিয়া খাওঁ আৰু যেন তেনে আৰু বুঢ়ীয়েতো মুখৰ আগতে ভাতকেইটা দিয়ে আৰু কেতিয়াবা শাকো নাই, কেতিয়াবা নিমখো নাই, কেতিয়াবা তেলকো নাই, সেইভাগে আপুনি কণ্ট্ৰলত চাউল পায় নে নাপায়? পাওঁ। 4 কেজি দিয়ে, 5 কেজি দিয়ে, 5 কেজি 10 কেজি। এতিয়া নাই আৰু মাহটো পোহৰলৈহে দিব। অনা দিয়াটো এজনে ল'লে তাতে দোকানতে ভাগ কৰি পেলাই আনি, বুঢ়াটোক চাউলকেইটা আনি দিয়েহি আৰু বাৰু। আমি দেখিছো আপুনি যথেষ্ট সংগ্ৰাম সমিতিৰ লগত এটা সময়ত জড়িত, আপুনি কা আন্দোলনৰ সময়তো জড়িত। গতিকে অখিল গগৈ ডাঙৰীয়া কেতিয়াবা টেঙানীলৈ আহিলে আপোনাৰ ফালে আহেনে? আহে বাৰু। মই গামোচা সেয়াত কামো তাৰপৰা আকৌ ইফালে মিটিঙলৈ যাবই লাগে না, সোমাই বাৰু আহিলে মানে। কিবা সাহায্য দিছে নাই আপোনাক? সাহায্য তেনেকৈ নাই, সাহায্যটো আহিলেহে দিয়ে আৰু। 2006 চনতো গুৱাহাটীৰ পৰা দয়াং টেঙানীলৈ কৰা পদযাত্ৰাত এখন ভৰিৰেই গুৱাহাটীৰ পৰা টেঙানী পাইছিল সি হাবিৰাম চুতীয়া। কা আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল হাবিৰাম চুতীয়াই। এতিয়া সেই পৰিয়ালৰ যি দুৰ্ভগীয়া জীয়া ছবি, সেই ছবিখন দেখিলে আৱেগিক হৈ পৰিব আপুনিও। অখিল গগৈ টেঙানীলৈ মাজে মাজে আহিলেই মাত খাৰ দিয়ে। ঘৰটোৰ বাবে টিনপাতৰো ব্যৱস্থা কৰি দিলে, কিন্তু সেয়াই পৰ্যাপ্ত নহয় পৰিয়ালটোৰ বাবে। পথেৰে অহা যোৱা কৰা চিনাকি মানুহবোৰে যি পাৰে 2 এপদ সামগ্ৰী দি যায়, সেয়াও জানো পৰ্যাপ্ত হয় পৰিয়ালটোৰ বাবে? খোৱাপানী, 7 বজাৰ আদিৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব কোনে? সেয়েহে অসহায় পৰিয়ালটোক সহায়ৰ আহ্বান স্থানীয় ৰাইজৰ। ধনশিৰিৰ পৰা গকুল দত্ত ৰিপৰ্টাৰ লাইভ অসম। এতিয়া আমাৰ এই হাবিৰাম চুতীয়া যিটো অৱস্থা, তেওঁৰ পৰিয়ালৰ মাত্ৰ লগত আছে তেওঁ পত্নী আইগৰাকীৰ অৱস্থা বেয়াই, আৰু তেওঁ নিজেও একদম দুৰ্বল দেহা। আমি ৰাইজে যিমান পাৰোঁ অলপ সহায় কৰোঁ আৰু যিমানটো পাইছোঁ। তাৰপিছত তেওঁ এটা পুত্ৰ আছে, তেওঁ পুত্ৰটো বৰ ভাল নহয়। তেওঁ মানে অলপ মদ চদ খায় আৰু নিজৰ ঘৰৰ পৰিয়ালটোকে চলাব নোৱাৰে। আকৌ এই বুঢ়া-বুঢ়ীক চাবলৈও তেওঁ মানে সময় নাই। আৰু 2 নম্বৰতে কি হ'ল, তেওঁ ৰাইজৰ যিমানখিনি সহায় পাইছে চলি আছে আৰু বৰ্তমান। কেতিয়াবা খায়, কেতিয়াবা নাখায়ো, আৰু অৱস্থাটো বেয়া। তেওঁ মানে একদম বিকলাংগ। আৰু বিকলাংগ পেঞ্চনটো তেওঁ পায় নাপায় মই ইমানটো নাজানো, কিন্তু মোক সোধাও নাই আজি বহুত দিন মানে আজি তেনেকৈ ধৰি লওক আমি সহযোগিতাটো যিমান পাৰোঁতো কৰোঁ, আৰু চৰকাৰে যিটো কৰিব লাগে, ধৰি লওক আমাৰ বিধায়ক মহোদয়ে আজিলৈকে বিকলাংগৰ যিখিনি সহায় পাব লাগে, বিধায়ক মহোদয়ে আজিলৈকে তেওঁ দিয়া নাই। ৰিপৰ্টাৰ লাইভ অসম।